ড্ৰিমলেণ্ড ক্লাবটো আমাৰ এটা সপোন আছিল। আমি 4-5জন মানে এইটো বহি পেলাই এদিন আলোচনা কৰোঁতেনে ক্লাব কৰিম বুলি আমি আলোচনা কৰিছিলোঁ। 2019 চনৰ 20 জুন তাৰিখে আমি ড্ৰিমলেণ্ড ক্লাবটো স্থাপন কৰিছিলোঁ আৰু সেইদিনাখনেই আমি সপোন দেখিছিলোঁ যে আমি আমাৰ গাঁৱৰ সৰু সৰু ল'ৰা ছোৱালীখিনিক এখন প্লেটফৰ্ম দিম। সেই হেতুকে আমি 19 চনৰ পৰা সেয়া কাম কৰি আছোঁ সৰু সুৰাকৈ। 2023 চনত আমি পাতিছিলোঁ আমাৰ গাঁৱতে আফুৱা গাঁৱত নামঘৰৰ প্ৰাংগণত, আৰু তাৰ পাছত এবছৰ আমি পাতিব পৰা নাছিলোঁ বিশেষ অসুবিধাৰ কাৰণে। যিহেতু 20 জুন হৈ গ'ল, কিন্তু আমাৰ অকণমান অসুবিধাৰ কাৰণে আমি ডেটটো বেক কৰি পেলাই আমি আজি পাতিব লগা হৈছে। সেয়াই কাৰ্যসূচী আজি পুৱা পতাকা উত্তোলন কৰা হ'ল, তাৰপিছত আপোনাৰ বন্তি প্ৰজ্বলন কৰা হ'ল, তাৰপিছত চিত্ৰাংকন প্ৰতিযোগিতা কৰা হ'ল। এতিয়া বিশেষ আকৰ্ষণ আমাৰ সৃষ্টি নৃত্য প্ৰতিযোগিতা চলি আছে, আৰু ৰাতিলৈ আপোনাৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰা হ'ব স্থানীয় শিল্পীৰ দ্বাৰা, আৰু মাজে মাজে আপোনাৰ সম্বৰ্ধনা অনুষ্ঠানো চলি থাকিব। বহুত ভাল লাগিছে। আমাৰ এটা সপোন আছিলে এনেকৈ অনুষ্ঠানটো আমি অকণ আগুৱাই নিয়া। আজি আমি সেই সপোনৰ দিশে আজি আগবাঢ়ি আহিছোঁ। সৰু সৰু ল'ৰা ছোৱালীখিনিক আমি যেনেকৈ কৰ্মশালা দিছিলোঁ তেনেকৈ আজি আমি আগবঢ়াই আনিছোঁ। কিমান আগবাঢ়িব পৰা নাজানো, কিন্তু আজি ভাল লাগিছে। সকলোৱে আমাক সহায় সহযোগ আগবঢ়াইছে, তাৰ বাবে আমি সকলোৰে ওচৰত চিৰকৃতজ্ঞ। আজি আমাৰ পুৱাৰ পতাকা উত্তোলন কাৰ্যসূচী ভালদৰে হৈ গ'ল। তাৰ পৰা বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ল। তাৰপাছত ছাত্ৰ ছাত্ৰীসকলৰ মাজত 2টা শাখাত চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰা হ'ল, আৰু আজিৰ মুখ্য আকৰ্ষণ সৃষ্টিশীল নৃত্য ইতিমধ্যে আৰম্ভণি কৰা হ'ল, আৰু তাৰ পাছত আজি ৰাতিলৈ আছে সাংস্কৃতিক সন্ধ্যা স্থানীয় শিল্পীৰ দ্বাৰা, আৰু তাৰ মাজে মাজে সম্বৰ্ধনা অনুষ্ঠানো অনুষ্ঠিত কৰা হৈ আছে।